বৰ্তমান মোৰ এতিয়া পৰিকল্পনা মানে নতুন গীত আহি আছে ইউমিয়ামান ইউমাদো দইংকো হেল্ল' সকলোকে নমস্কাৰ আৰু নয়ন লিগাং ইউটিউব চেনেললৈ স্বাগতম মোৰ লগত আজি আছেহি আমাৰ মিচিং সংগীত জগতৰ এগৰাকী জনপ্ৰিয় আৰু উদীয়মান কণ্ঠশিল্পী ধৰ্মৰাগ পাঙ্গিং তোমাক মোৰ চেনেললৈ স্বাগতম নমস্কাৰ Ngoluk channel sam kala duna takam missing ngam ngosam pe lupa dum ngolu missing o pesi nagam lupo sularak apngam ilarak kintu khome agam pe luna mudde sode sempe lupo ranna ngol lubidu je ngolu missing ragamara sokke mopun kire re se ko agerem gera doji oino open nok tani asin kinna do pem na ngolu khome apa agam dum ludu se gosin mai mapaga adoke ngolu video sam end of kabitul duteka তোমাৰ পৰিচয়টো আমাৰ দৰ্শকক দিয়া তোমাৰ ঘৰ ক'ত আৰু তুমি বৰ্তমান কি কৰি আছা কিহৰ লগত জড়িত নমস্কাৰ জনাইছো মোৰ ঘৰ শিৱসাগৰ দিচাংমুখ লিগিৰিবাৰীত আৰু মোৰ ঘৰত মা দেউতা দাদা বৌ ভতিজা আৰু বা দুজনী আছিলে বিয়া দিলোঁ ঠিক তেনেকৈ আছো আৰু হয় তো ইমান জনপ্ৰিয় গীতবিলাক তুমি দি আছা তো গীত গাবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা গীত গাবলৈ আচলতে মই 2012 চনৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু প্ৰায় মই স্কুলবোৰত প্ৰদৰ্শনী হিচাপে গীত গাইছিলোঁ এই তেতিয়াৰ পৰা অকণমান আহকটো পালোঁ আৰু লাহে লাহে ঠিক তেনেকৈ কেছেটো বনাব গ'লোঁ আৰু তেনেকৈ আৰু লাহে লাহে এতিয়া কৰি আছোঁ বহুত ভাল কথা আৰু আমি প্ৰথমতে যেতিয়া আমাৰ লগত গায়ক থাকে তেতিয়া আমি প্ৰথমেই গায়কৰ পৰা এটি জনপ্ৰিয় গীত তোমাৰ ভাল লগা তুমি নিজে গোৱা এটি জনপ্ৰিয় গীত আমাক গাই শুনোৱা আমাৰ দৰ্শকক আচলতে জনপ্ৰিয় বুলি ক'বলৈ গ'লে সব গীতে জনপ্ৰিয় হয় তথাপিতো তাৰ মাজত এটা চিনাকি গীত থাকে মোৰ প্ৰথম পদংছাৰ গীতটিৰ পৰা মানুহে অকণমান চিনাকিটো আহিলে মানে মই নিজেও গম পালোঁ কিছুমানে গানটোৰ কাৰণে বহুতে ফোন কৰিছিলেতো এই গানটো ভিডিঅ' বনাম বুলি অকণমান কিবা কিবি অলপ ইফাল সিফালৰ কাৰণে বনাব পৰা নাই আৰু এতিয়ালৈকে হোৱাও নাই তাৰপাছত আৰু এটি গীত গালোঁ ডেংগন পাত্তাং এতিয়া কোনটো বা গীত গাম ডেংগন পাত্তাং গীতটো গাম নে পদংছাৰটো গাম দুটাই গাব লাগিব এটা প্ৰথমতে গোৱা আৰু পাছত এটা আনটো পাছত শুনিম ঠিক আছে মই পদংছাৰটো গীতটো গাই লৈছোঁ এইটো সৃষ্টি ৰাণীয়ে লিখা গীত আৰু দুয়োটাই সুৰ কৰা আৰু মই আৰু ৰিশ্মা পাঙ্গিয়ে গীতটো গাইছিলোঁ আৰু সেই গীতটিৰ প্ৰডিউচাৰ আছিলে কুচা পেগু তেওঁ আছিলে মাজুলীৰ ঠিক আছে গীতটো অকণমান গুণগুণাই দিছোঁ আৰু গ'ল বাঞ্জে আয়াঙাম ডাংলে কাপ তঙি উকুমো গেলা অনুষ্ঠান কৰিছা নহয় জানো আমাৰ যিবিলাক কাংকিন কেবাং অনুষ্ঠানবিলাক হয় অসমৰ চুকে কোণে আমাৰ যিমানখিনি মিচিং গাঁও আছে মিচিং গাঁৱৰ বাহিৰেও বেলেগ বেলেগ সমাজতো গীত পৰিৱেশন কৰিছা তুমি আৰু ইমান ধুনীয়া কণ্ঠৰ অধিকাৰী হয় যেতিয়া তুমি গীত পৰিৱেশন কৰিবলৈ যোৱা বা গীত পৰিৱেশন যেতিয়া কৰি থাকা মানুহটো দেখিবলৈ ধুনীয়া বহুতো ছোৱালীৰ প্ৰস্তাৱ আহে চাগে নাই তেনেকৈতো আহে এনেকৈ বৰ বেলেগ ধৰণৰ কুৱেশ্যন কৰিলে দেখোন প্ৰস্তাৱ মানে কি আৰু চিনাকিটোতো চবৰ লগত হ'বই লাগিব হয় নহয় যিহেতু কিছুমান কালচাৰ ভাল পোৱা সেইবুলি মোৰ লগত যে কিবা বা চিনাকি কৰিলে যে মোৰ কিবা এটা সম্বন্ধ হ'ব সেইটো নহয় আচলতে সম্পৰ্কটো ৰাখিব লাগিব চাহ চিনাকি কালচাৰেল হিচাপে আৰু সেইটোৱে আৰু ধৰ্মৰাগ পাঙ্গিঙেনো কেনেদৰে গীতবিলাক গায় ঘৰত কেনেদৰে মানে প্ৰেক্টিছ কৰে ক'ত তুমি প্ৰেক্টিছ কৰা আচলতে প্ৰেক্টিছ বুলিবলৈতো এতিয়া কি ক'ম মই একচুৱেলি সুৰেশ কুমাৰ পাঠী ছাৰৰ কথা ক'ব লাগিব মোৰ শিক্ষাগুৰু আৰু পিতৃস্বৰূপ তেখেতৰ মই যেতিয়া তেওঁক ছাৰক লগ পাইছিলোঁ তেতিয়াৰ পৰা মই অকণমান হ'লে স্কিলৰ জ্ঞানটো আহি গ'ল প্ৰেক্টিছ মানে মই আচলতে ছাৰক লগ নোপোৱাৰ আগতে মই পথাৰত গীত গাইছিলোঁ মোৰ আমাৰ নিজৰ মানে কি ক'ম পথাৰত এনেই গৈছিলোঁ মানে যিকোনো এটা গীত গুণগুণাবলৈ গৈছিলোঁ তাৰপাছত সুৰেশ পাঠী ছাৰক যেতিয়া লগ পালোঁ তেতিয়া মই ভকেল ক্লাছ অকণমান কৰিছিলোঁ কমপ্লিট নকৰাৰ কাৰণে ছাৰে এতিয়াও বেয়া পায় মই কমপ্লিট কৰিব লাগে BM ইউজ কৰিব লাগে বুলি মই আচলতে মাজৰ পৰা অকণমান হেৰুৱাই আছোঁ বাৰু যেতিয়া ছাৰক লগ পালোঁ তেতিয়াৰ পৰা স্কেলৰ জ্ঞান তালমানৰ জ্ঞানটো অকণমান হ'লেও আহিছে মানে সেইটোৱে খুব সুন্দৰ কথা সুৰেশ কুমাৰ পাটিৰী ছাৰৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছে আচলতে সকলোৱে পথাৰলৈ যাবই লাগে পথাৰ হৈছে সকলো সৃষ্টিৰে উৎস কেৱল পথাৰত ধান মাহ সৰিয়হে নহয় পথাৰৰ পৰাই
তাৰমানে গীত মাত কবিতা আদি নাটক উপন্যাস সকলোখিনি কাহিনী পথাৰৰ পৰাই সৃষ্টি হয় আৰু ইমান ভাল লগা কথাবিলাক আমি শুনি আছোঁ আৰু মাজতে আমি আকৌ এতিয়া ডেংগন পেট্টাং শুনিম হয় ডেংগন পেট্টাং গীতটো একচুৱেলি নোগোৱাৰ আগতে মই কেইজনমানৰ নাম ক'ব লাগিব তেখেতসকল নহ'লেতো এই গীতটো গাব নোৱাৰিলোঁহেঁতেন ফাৰ্ষ্টতে মই আনন্দ নাগবক লগ পাইছিলোঁ আজি বহু বছৰ আগতে সেই গীতটো গুণগুণাই দিছিলে তাৰ পাছত মই 2 বছৰ পাছতে গালোঁগৈ আৰু গীতটি কমপ্লিট নোহোৱাৰ কাৰণে গোলাপ বুঢ়ী ডাঙৰীয়াই কেইটামান লিৰিক্স হেল্প কৰিছিলে বাকী দুয়োটা গীতটি লিখিছে আৰু ফাৰ্ষ্টত কিন্তু আনন্দ নাগক লগ পাইছিলোঁ আনন্দ নাগবই গোলাপ বুঢ়ীক আকৌ লগ ধৰিলে লাষ্টৰ যিটো প্ৰায় লিৰিক্সটো মানে আনন্দ নাগবই লিখিব পৰা নাছিলে মানে আৰু দুটালৈ বহুত বহুত ধন্যবাদ থাকিল আৰু এটা কথা ক'ব লাগিব সেই গীতটি এক্টিং যিটো এক্টৰ হিচাপে অভিজিত নৰয় যেতিয়া ইয়াত আমাৰ শিৱসাগৰতে কৰ্মৰত হৈ আছিলে আছাম বেটেলিয়নত তেখেতক লগ পোৱাৰ পাছত তেওঁ ক'লে যে এই গীতটি মোক লাগিব তেওঁৱে নিজে প্ৰডিউচ কৰি নিজে এক্টিং কৰিছিলে তেখেতলৈ ধন্যবাদ থাকিল আৰু গীতটো অকণমান গুণগুণাই দিছোঁ Saranam kebiapa Panagruwa doloi dopa Langkan sudang Punaduna apunodam pumpang mapaka Angkano papunadu mote Nokayang palajar na sesangair sem Gejerol jaradu mote Danggon petanga Yung dengay ramangudap dengal dulangku Kamu meloa kedutangam Noma bege kulang Manam konenga Atsinayang agomam no Mapal dulangku Sakahayang pangkumulono Mabege kulang আচলতে এই গীতটো যেতিয়া প্ৰথম যিটো অপেনিঙত আৰম্ভণিতে খুব এটা সেই বস্তুটো একচুৱেলি আনন্দ নাগবই প্ৰথম অভিনৱ হাজৰিকাৰ কথা ক'ব লাগিব মিউজিচিয়ান নিজৰ ষ্টুডিঅ' আছে তেওঁৱেই মিউজিক কৰিছে খুব সুন্দৰকৈ তেখেত খুব এটা এই বস্তুটো দিলে মানে তেওঁতো ইমান মিচিং ক'ব নাজানে ন তাৰপিছত সেই লিৰিক্সটোক মই আনন্দ নাগবক ক'লোঁ সেই সুৰত এটা লিৰিক্সটো লাগিব তেতিয়া খুব কম সময়ৰ ভিতৰত সেইদিনাই দিছিলে তেতিয়া এই গানটো সৃষ্টি হৈছিলে ষ্টুডিঅ'তে আৰু মই আনন্দ নাগবৰ কাৰণে অভিনৱ হাজৰিকাৰ কাৰণে আৰু সেই গীতটিত যিমানখিনি জড়িত হৈ আছে সকলোৰে কাৰণে এটা হাত চাপৰি বজাব বিচাৰিছোঁ আৰু তেখেতসকলক ধন্যবাদ ইমান সুন্দৰ গীত উপহাৰ দিছে আৰু ধৰ্মৰাজ পাংগিঙে বৰ্তমান আৰু কি পৰিকল্পনা কৰি আছে বৰ্তমান মোৰ এতিয়া পৰিকল্পনা মানে নতুন গীত আহি আছে কেইটামান গীত পেণ্ডিং হৈ আছে আৰু মন্টু তাৰ গীত এতিয়া আহি আছে আৰু এটা ৰোমান্টিক ছং এটাও বনাই থৈছোঁ এইটো আহিব আৰু লগতে বেছি দিন হোৱা নাই ৰিচেণ্টলি আপোনাৰ গীত এটিও কালি আহিব আৰু আহি আছে ঠিক তেনেকুৱা আৰু অনুষ্ঠানবিলাক কৰি আছা জেগাই হয় ধনী হৈছে চাগে এইকেইদিন অলপ ন নাই ধনী মানে কি আৰু আজি আছে কালি নাই কচুপাতৰ পানী নাই বুলি যে কয় পইচাটো তেনেকৈ আৰু বহুত অনুষ্ঠান কৰিছা কেতিয়াবা এনেকুৱা হয় কোনো অনুষ্ঠান যেতিয়া কিবা কাৰিকৰী বিজুতিৰ বাবে বা শাৰীৰিক অসুস্থতাৰ কাৰণে কেতিয়াবা কিছু অনুষ্ঠানত অনিচ্ছাকৃতভাৱে হ'লেও অনুষ্ঠান পৰিৱেশন কৰিবলৈ উঠিব লগা হয় তেতিয়া কেতিয়াবা দৰ্শকৰ বা সমিতিৰ গালি খাবলগীয়া পৰ্যন্ত এনেকুৱা কিবা হৈছে নেকি বাৰু তেনেকৈতো হৈছে আচলতে কি ক'ম আৰু কেতিয়াবা হয়তো টাইমত নাপালে কমিটিটো কিবা এটা ক'বই সেইটো টাইমত আহিব লাগিছিলে এনেকৈ কয় কিছুমান ইমান খঙত নকয় আৰু
আৰু খঙত ক'লে মুডটো চেঞ্জ হৈ যাব বুলি গম পায় ন আৰু সেইটোৱে আৰু কেতিয়াবা ধৰক যিখিনি পাৰিশ্ৰমিক তাৰ মানে টকা পইচাৰ কথা হয় কোনোবা সমিতিয়ে যিমানখিনি দিম বুলি এগ্ৰিমেণ্ট কৰি লৈ পেলাই আকৌ অনুষ্ঠান পৰিৱেশন কৰাৰ পাছত বোলে পইচা ইমানে ল'ব লাগে আমাৰ লগত পইচা নাই মোক তেনেকুৱা কিছুমানে কৰিছে নেকি তেনেকুৱাতো হৈছে আৰু তেনেকৈ ক'বলৈ গ'লেতো মই জেগাৰ নামটো ঠিক নকওঁ এটা কাহিনী এটা আছিলে কাহিনীটো বৰ বেলেগ ধৰণৰ কাহিনী সেইটো হ'ব বুলি মই ভবাই নাছিলোঁ আচলতে এটা কাংকিন কেবাং আছিলে আমাৰ ওচৰৰ ডিষ্ট্ৰিক্টে হয় কিন্তু নকওঁ তাত মানে কি হ'ল কথাটো মোক ডিষ্ট্ৰিক্ট কমিটিৰ মানুহে কথা পাতিছে তাৰে এটা পইচা দিয়া যিটো বাজেটটোৰ দুটা দাতা পৰিয়াল আছে একটা হ'ল কমিটিৰ ফালৰ পৰা 50% আৰু একটা হ'ল দাতা পৰিয়ালৰ পৰা 50% সেই বিষয়টো মই ইমানকৈ নাজানো মইতো প্ৰগ্ৰাম কৰিব লাগে প্ৰগ্ৰাম কৰিব আহিছোঁ আৰু পাছত যেতিয়া আহি পালোঁ তেতিয়া গণ্ডগোলটো অকণমান শুনিব পাইছোঁ মানে দাতা পৰিয়াল পাৰ্টিটোৰ মোৰ খুব এটা লগৰ নিচিনা সম্বন্ধ আৰু দাদা স্বৰূপ আৰু তেখেতসকলে কৈছে যে যেতিয়ালৈকে কমিটিৰ পইচাটো কনফাৰ্ম নহয় কমিটিৰ পইচা যেতিয়ালৈকে তোমাৰ হাতত নিদিয়ে তেতিয়ালৈকে ষ্টেজত উঠিব নিদিওঁ ঠিক তেনেকৈ হৈছে তাৰপাছত মই ভাবিলোঁ এইটো বহুত ডাঙৰ গণ্ডগোল হ'ব দেখোন এনেকৈ হ'লেতো প্ৰগ্ৰাম কৰি ভাল নালাগে হয় নহয় আৰু মোৰো অকণমান বেয়া ভাৱটো আহিছে আৰু পইচাটোতো ইমান লোৱা নাই ওচৰৰ ডিষ্ট্ৰিক্ট বুলি যেতিয়া মই আহি পালোঁ ফিল্ডলৈ তেতিয়া মোৰ ডিষ্ট্ৰিক্ট কমিটিৰ মাজে মানুহ এজনে গালি দিছে আৰু মোতকৈ বহুত ডাঙৰ তেওঁ আৰু বহুত এটা সংগ্ৰামী মানুহে হয় তেখেত কৈছে তোমাকতো মই এনেকৈ মাতিছিলোঁ তুমি কিয় প্ৰগ্ৰাম বোলে এনেকৈ বহুত ছিংগাৰ দেখিছোঁ তোমাৰ নিচিনা ছিংগাৰ দেখা নাই বুলি কৈছে তেতিয়া মোৰো অকণমান মনত আঘাত পালোঁ মানে দুখটো মোক কিয় জাপি দিছে সেইটো বিষয়লৈ সেইটোতো পইচাটোৰ বিষয়লৈ যোনে দিব যোনে নিদিয়ক মোৰ লগত কোনো কথা নাই সেইটো কাৰণে মই ভাবোঁ ভৱিষ্যতলৈ সেইবিলাক হ'ব নালাগে কোনো এজন ছিংগাৰলৈ সেইটো মই অনুৰোধ কৰিছোঁ আৰু সেই বিষয়টো ক'বলৈ গ'লে বহুত দীঘলীয়া আৰু ইমানটো নকওঁ ঠিক আছে মই সকলোকে অনুৰোধ জনাইছোঁ যে এনেকুৱা যাতে ভৱিষ্যতে হ'ব নালাগে শিল্পীসকলৰ ক্ষেত্ৰত সকলোৰে ক্ষেত্ৰতে যিহেতু তেওঁলোকে বহুত কষ্ট কৰি এটা অনুষ্ঠান কৰিবলৈ যায় আৰু ৰাইজক আমোদ প্ৰমোদ দিবৰ কাৰণে বেলেগৰ নিচিনাকৈ সকলো দহোবন ক্ষতি কৰি পেলাই তালৈ গুচি যায় আৰু লগত মিউজিচিয়ানখিনি লৈ যাবলগীয়া হয় নহয় লগতে বহুকেইজন থাকে গাড়ী ঘোঁৰা লৈ যাব লগা হয় গতিকে কোনেও এনেকুৱা ধৰণৰ হেৰি কৰিব নালাগে আৰু এতিয়া তোমাৰ অনুষ্ঠান আগন্তুক এইকেইদিনৰ ৰিচেণ্টলি ক'ত আছে ৰিচেণ্টলি এতিয়া আছে 6 অক্টোবৰ যোৰহাট চিটি কমিটিৰ TMPK চিটি কমিটিয়ে মোক ইনভাইট কৰিছে কাংকিন কেবাং সেইটো CKB কমাৰ্চ কলেজত হ'ব বুলি কৈছে আৰু সকলোৱে আহিব লাগে আমাৰ ওচৰ চুবুৰীয়া যিটো যোৰহাটৰ ডিষ্ট্ৰিক্টৰ ওচৰ চুবুৰীয়া যিটো গাঁওখন আৰু আহিলে বেছি ভাল হ'ব আৰু সকলোকে আহিব লাগে বুলি অনুৰোধ জনাইছোঁ তো সকলোকে মই অনুৰোধ জনাইছোঁ অহা 6 অক্টোবৰ 2024 তাৰিখে CKB কমাৰ্চ কলেজৰ ফিল্ডত যোৰহাট চিটি কমিটি TMPKৰ সৌজন্যত কাংকিন কেবাং অনুষ্ঠিত হ'ব গতিকে তাত ধৰ্মৰাজ পাঙি উপস্থিত থাকিব তাকাম মিচিং ৰাঙামাং মো কুম্পাদুম আপুঙে 6 অক্টোবৰত CKB কমাৰ্চ কলেজ লত্তালো গিডুম কাডুম চুলাংকা ইউৰ পংকুৰপে আমাৰ ইতিমধ্যে সময় দীঘলীয়া হৈ আহিছে আৰু পাছত আমি বহুতো কথা পাতিব পাৰিম সময় পালে গতিকে আজি মই ভাবিছোঁ অনুষ্ঠানটো ইমানতে শেষ কৰিম কিন্তু শেষ কৰাৰ আগতে আকৌ এটি সুমধুৰ মিচিং আনচিন আচাৰা গীতটো গাইছোঁ মই আৰু জিন্দি বাঙে গোৱা গীত মনটো তাই লিখা Sangel kone sinode Simap kapil zarda kune Geji goy geyo mola Mamanam pasawu moge Kapil mangat da kune Ohi doyo kodola Ansana sara sarat polangku Oi keguna ming moda manse motekui Mana majona gelat polangku Mana moi doingko keman polangku এই গীতটো পাব আমাৰ জুনুকা দলে অফিচিয়েল চেনেলত আৰু জুনুকাৰ দেউতাক এজন কলেজৰ প্ৰিন্সিপাল হয় তেখেতৰ নামো ক'ব লাগিব সদানন্দ দলে ডাঙৰীয়া তেখেতে এই গীতটো প্ৰডিউচ কৰিছিলে তেখেতলৈ মানে ধন্যবাদ থাকিল সকলোকে ধন্যবাদ ধৰ্ম আমি এতিয়া আমাৰ অনুষ্ঠান সামৰিব বিচাৰিছোঁ তো দৰ্শক ৰাইজক তুমি কি ক'বা শেষত মই আৰু আগম পালোঁ যিহেতু
YouTube channel sebeu nguluk baboy mok baboy pidak Noyon Ligang nguluk baboy ke channel sem apang kabila pa Noyon Ligang nam channel sem like comment aru share and subscribe bilang kamna kumpalagbo sai pa Thank you.